নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইভ 23 লৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইভ 23 আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে। সেয়েহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত আপুনি ইনফোলাইভ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফ'ল' কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ। এতিয়া আজিৰ খবৰটোলৈ আগবাঢ়ো। আজিৰ খবৰটো আগন্তুক গুণোৎসৱ 2024ৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে মেজৰ চেঞ্জেছ ইন গুণোৎসৱ 2024। ইয়াত লিখিছে এৰিয়া অফ চেঞ্জেছত স্কুল ইভালুৱেশ্যন co-scholastic community participation and infrastructureত গুণোৎসৱ 2023 স্কুল ইভালুৱেশ্যনটো অফলাইনত হৈছিল। ইয়াত ফিজিকেল OMR শ্বীট দিয়া হৈছিল, কিন্তু এইবাৰ 2024ত এয়া অনলাইন মোডত হ'ব। বিদ্যালয়সমূহে স্কুল ইভালুৱেশ্যনৰ পাৰ্টটো অনলাইন মোডত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ 3 দিন আগতেই প্ৰেৰণ কৰিব লাগিব। ইয়াৰ বাবে আগতীয়াকৈয়ে গুণোৎসৱৰ পৰ্টেল মুকলি কৰা হ'ব। দ্বিতীয়তে গুণোৎসৱ 2023ত এক্সটাৰ্নেল ইভালুৱেটৰে OMRখন এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা অবজাৰভেশ্যন, ইণ্টাৰেকশ্যন আৰু ডিছকাশ্যন কৰাৰ পাছত পূৰণ কৰিছিল। কিন্তু এইবাৰ 2024ত এক্সটাৰ্নেল ইভালুৱেটৰে এই OMRখন অনলাইন মোডত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা পৰ্যবেক্ষণ কৰিব আৰু সন্তুষ্টিক্ৰমে সৰ্বশেষত স্কুল ইভালুৱেশ্যন পাৰ্টটো ভেৰিফাই আৰু প্ৰয়োজন সাপেক্ষে এডিট কৰি একেদিনাই আপলোড কৰিব। তাৰে পাছত ৰিডিং স্কিলৰ ক্ষেত্ৰত গুণোৎসৱ 2023ত এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা 100% ছাত্ৰ ছাত্ৰীকে পঢ়াৰ পৰীক্ষা লৈছিল, কিন্তু এইবাৰ 2024ত ৰিডিং স্কিলত 100% ছাত্ৰ ছাত্ৰীৰ ছেল্ফ ইভালুৱেশ্যনৰ দিনা কৰা হ'ব। এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনা প্ৰত্যেক শ্ৰেণীৰে বাছনি কৰি 10% ছাত্ৰ ছাত্ৰীকে ৰিডিং স্কিলৰ পৰীক্ষা কৰা হ'ব। যদি 10% ছাত্ৰ ছাত্ৰীৰ ৰিডিং স্কিল টেষ্টত এক্সটাৰ্নেল ইভালুৱেটৰ সন্তুষ্ট হয় তেন্তে তেওঁ ছেল্ফ ইভালুৱেশ্যনৰ তথ্যমতে OMR শ্বীট পূৰণ কৰাৰ নিৰ্দেশ দিব। যদি এক্সটাৰ্নেল ইভালুৱেটৰে ছেল্ফ ইভালুৱেশ্যনৰ ৰিডিং স্কিল টেষ্টৰ তথ্যত সন্তুষ্ট নহয় তেন্তে তেখেতে শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পুনৰ ৰিডিং টেষ্ট দিবলৈ শিক্ষকক নিৰ্দেশ দিবও পাৰে। তাৰে পাছত ৰাইটিং এণ্ড নিউমাৰেচি বেছিক মেথমেটিকেল অপাৰেশ্যনছ স্কিলৰ ক্ষেত্ৰত গুণোৎসৱ 2023ত এক্সটাৰ্নেল ইভালুৱেটৰক প্ৰত্যেক শ্ৰেণীৰে 20% ছাত্ৰ ছাত্ৰীৰ বহি ইভালুৱেট কৰিবলৈ কোৱা হৈছিল, কিন্তু এইবাৰ 2024ত এক্সটাৰ্নেল ইভালুৱেটৰক প্ৰত্যেক শ্ৰেণীৰে 5 বা 6খন উত্তৰ বহি ইভালুৱেট কৰি সন্তুষ্টিক্ৰমে শিক্ষকক বাকীসমূহ OMR শ্বীটত পূৰণ কৰিবলৈ নিৰ্দেশ দিব পাৰিব। এনেধৰণৰ কিছু সালসলনি কৰি গুণোৎসৱ 2024ত অনুষ্ঠিত কৰিব শিক্ষা বিভাগে। আজিৰ ইনফৰমেশ্যন ইমানেই। যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইভ 23। ধন্যবাদ।